ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱ 3.0 পালন। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ মান অধিক উন্নীতকৰণৰ লক্ষ্যৰে 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰতো স্বাস্থ্য সেৱা উৎসৱ 3.0 পালন কৰা হয়। জিলাখনৰ ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ত আজি এই উৎসৱ পালন কৰা হয়। আজিৰ উক্ত উৎসৱত ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰীক্ষক হিচাপে উপস্থিত থাকি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ সুমিতা বড়ো আৰু ঘগ্ৰাপাৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া অদিতি গগৈয়ে স্বাস্থ্য সেৱা উৎসৱ মূল্যায়ন কৰে। মহকুমা ও স্বাস্থ্য বিষয়া ডাক্তৰ সুৰেন মজুমদাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা দিনজোৰা কাৰ্যসূচীৰ উক্ত স্বাস্থ্য সেৱা উৎসৱত অঞ্চলটোৰ ৰাইজ আৰু ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ বিষয়া কৰ্মচাৰীসকলে সহযোগ আগবঢ়ায়। আৰম্ভণিতে নিৰীক্ষকসকলক গামোচা, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱাৰ পিছত ঢোল তাল বজাই বিহুগীত পৰিৱেশন কৰি আদৰণি জনাই চিকিৎসালয় চৌহদ জীপাল কৰি তোলে। উল্লেখ্য যে খণ্ড প্ৰাথমিক চিকিৎসালয়টোৰ অন্তৰ্গত 13টা স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে। স্বাস্থ্য সেৱা উৎসৱ ছিজন 3 আমাৰ অসমৰ গোটেই জিলাকেইখনৰ লগতে আমাৰ নলবাৰী জিলাটো যোৱাকালিৰ পৰা অৰ্থাৎ 3 ডিচেম্বৰ, 4 ডিচেম্বৰ আৰু 5 ডিচেম্বৰ এই তিনিদিনীয়া কাৰ্যসূচীলৈ আৰম্ভ কৰা হৈছে। উদ্দেশ্য এটাই যে আমি স্বাস্থ্য ক্ষেত্ৰত যি সেৱা আগবঢ়াই আছোঁ সেইখিনি দিয়াৰ লগতে আৰু যিখিনি কৰি আছোঁ সেইখিনিত কিবা যদি আমাৰ আৰু কৰণীয় আছে, যদি আমি উন্নত কৰাৰ কাৰণে কি কৰিব পাৰোঁ, কিবা গ্যাপ ৰৈ গৈছে নেকি, এইবিলাক চোৱা চিতা কৰা হ'ব। আৰু লগতে উৎসৱ হিচাপে উৎসৱমুখৰ পৰিৱেশত যেনেকৈ অকল আমি স্বাস্থ্যকৰ্মীসকলেই নহয়, আমাৰ তাত যিবিলাক পেচেণ্ট আহে, ৰাইজ আহে, সেইবিলাকেও যাতে এটা উৎসৱমুখৰ পৰিৱেশ পায়, অৰ্থাৎ সকলোৰে ভাল লগা পৰিৱেশ এটা যাতে আমাৰ এই স্বাস্থ্য বিভাগত হয় সেইখিনি আগত ৰাখিয়েই আমাৰ এই উৎসৱ পালন কৰি অহা হৈছে। আৰু ইয়াত আমাৰ এজ এক্সটাৰ্নেল এছেছৰ যে আমাৰ গোটেইখিনি চাব, আমাক মাৰ্ক দিব পৰীক্ষাৰ নিচিনা যে আমি কেনেকুৱা কৰিছোঁ, আমাৰ কাৰ্য, আমাৰ যিখিনি প্ৰিপাৰেশ্যন, যিখিনি আমি সেৱা আগবঢ়াই আছোঁ ভাল হৈছেনে নাই, গোটেইখিনি আমাৰ এছেছৰে মাৰ্ক দিব। আৰু সেইটোৰ ওপৰত ডিপেণ্ড কৰি ভৱিষ্যতে আমি আৰু কিবা যদি কৰণীয় কাম আছে তেখেতসকলে দেখুৱাই যাব, আমাক দিয়া পৰামৰ্শ দিব, সেইমতে আগবাঢ়ি যাম। এটাই উদ্দেশ্য, স্বাস্থ্য খণ্ডৰ উন্নতি হওক, ভাল হওক, আমাৰ চৰকাৰী স্বাস্থ্য খণ্ডত যাতে আমাৰ পাব্লিক জনসাধাৰণ আগবাঢ়ি আহে, যেতিয়া পৰিৱেশ এটা ভাল দেখিব তেতিয়া নিশ্চয় আহিব, এইটোৱে উদ্দেশ্য। আৰু ইতিমধ্যে মই ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া হিচাপে, যিটো নেকি কোৱা হয় চাব ডিভিজনেল মেডিকেল এণ্ড হেল্থ অফিচাৰ, মোৰ আণ্ডাৰত ইতিমধ্যে যোৱাকালি 3খনৰ হৈ গ'ল আৰু বাকী আজি আৰু অহা কাইলৈ মুঠ 11খন আমাৰ হস্পিটেলত এনেকুৱা স্বাস্থ্য সেৱা উৎসৱ ইতিমধ্যে আৰম্ভ হৈছে। 5 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু যোৱাকালিৰ যিখিনি হৈ গ'ল সেইখিনি গম পোৱা মতে আমাৰ যিখিনি এছেছৰ আহিছিল তেখেতসকলে খুবেই সন্তুষ্ট হৈছে বুলি গম পাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ আমি নিশ্চয় ভাল ফলাফল দেখুৱাব পাৰিম। কাৰণ যোৱা 2টা স্বাস্থ্য সেৱা উৎসৱ 1ত আমি অসমৰ ভিতৰত নলবাৰী ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট হৈছিলোঁ, আৰু স্বাস্থ্য সেৱা 2টো আমি গম পোৱা মতে যদিও ডিক্লেয়াৰ হোৱা নাই, 2টো আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট হৈছে। গতিকে এইবাৰো আমি নিশ্চয় নলবাৰী ডিষ্ট্ৰিক্টৰ সমূহ স্বাস্থ্য কেন্দ্ৰই আমি ভাল আমাৰ প্ৰদৰ্শন দেখুৱাব পাৰিম, যাৰ ফলত নেকি আমি প্ৰথম হোৱাৰ হেৰিত আহিব পাৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। ঘগ্ৰাপাৰৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, বাৰ্তা A to Z।